জিত ব্লগ চেনেলৰ ল'ৰা ছোৱালীৰ পৰা ককা আইতা সকলোকে ৱেলকাম জনাইছোঁ। তেনে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ আজি হ'ল 12 তাৰিখ, মানে আজি আমাৰ কলেজৰ পৰীক্ষা আছিল HS ফাৰ্ষ্ট ইয়াৰ ফাইনেল। এই ফাৰ্ষ্ট ইয়াৰৰ পৰীক্ষা দিছোঁ। তো আজি একাউণ্টেঞ্চি আছিল, বহুত টান আছিল। কমাৰ্চৰ এখন টান চাবজেক্ট আপোনাক আগতে নেক্সট ভিডিঅ'বিলাক কৈছোঁৱে। তো এখন পৰীক্ষা দিয়া অহা হৈ গ'ল, ভালেই হৈছে পৰীক্ষা, ইমান বেয়া হোৱা নাই, ভালো হোৱা নাই। 17 তাৰিখে আৰু একবাৰ পৰীক্ষা আছে। এতিয়া মানে কি হৈছে, আমাৰ ওপৰত দৌল হৈছে না, তো কিমানখিনি প্ৰিপেৰেশ্যন হৈছে তো সেইখিনি আপোনালোকক দেখাওঁ। তো এতিয়া ডাইৰেক্ট আমি আমাৰ মানে লোকেল জেগাত দৌল হয় না, তাতে আমি যাই আছোঁ। তো গাইজ ফাইনেলি আমি আহি পালোঁ দৌলগোবিন্দ মন্দিৰ শ্ৰী শ্ৰী। তো এয়া হ'ল দৌলগোবিন্দ মন্দিৰ। মানে এই ভিডিঅ'টো বনোৱাৰ এইটোৱে কাৰণ, মানে এতিয়াতো ভিডিঅ'টো বনাই দিছোঁ, যোনে ভিডিঅ' চাই আছে আহিব। আমাৰ 13, 14, 14 তাৰিখে আমাৰ দৌল হ'ব এতিয়া পূৰা ভালকৈ। আৰু 13 তাৰিখে গধূলি সেই আৰু নাটক হ'ব। তো আমাৰ মানে প্ৰিপেৰেশ্যনটো কেনেকুৱা আপোনালোকক মই দুটা দেখাই আছোঁ গাইজ। তো এডালে হয় আমাৰ বহুত প্ৰকাণ্ড গাছ। তো এতিয়া অলৰেডি ভিডিঅ' চিডিঅ' মানে বনাইছোঁৱে, সেইকাৰণে মানে ইমান এটা দেখাই থকা নাই আৰু। তো গাইজ আজি হ'ল Day 2। তো আজি আৰু মানে কালি শেষতে আপোনালোকে দেখলাক, আৰু আজি কিমানখিনি আগবাঢ়িছে সেইখিনি দেখাম। আৰু আজি হ'ব খেল ধেমালি প্ৰতিযোগিতা, ৰাতি আছে ভাগৱত কীৰ্তন। তো সকলোখিনি দেখাই যাই থাকিম। আৰু আমাৰ ল'ৰা আছে এতিয়া এন্ধে আৰু পিতাম আহি আছে, তাৰপিছত যাওঁ একেলগে ওপৰত। বৰ্তমান আমি আছোঁ মঞ্চত, আৰু এফালে খেলা চলি আছে। মই চাওঁ ৰ গাইজ, দিব লাজো লাগে, কাৰণ মোৰ সমনীয়া চলি নাই নহয়। তো গাইজ তাতে উঠা বহা দিয়ে আছে। আৰু এতিয়া আমি আহি গ'লোঁ পেণ্ডেলত, আৰু এই পেণ্ডেলটোত আজি ৰাতি ভাতো খুৱাব, আৰু কালি এটা খিচাৰিও হ'ব। আপোনালোকে একবাৰ পেণ্ডেলটো চাই ল'ব পাৰে। তো সেই আৰু তাতে উঠা বহা চলি আছে। এতিয়া মই উঠা বহাটো কেনে আপোনালোকক কৈ আছোঁ, মানে উঠা বহা ছোৱালী ল'ৰা, সৰু ছোৱালীৰ পৰা ডাঙৰকৈ চব একেলগে দিছি। তো এতিয়া যদি মই লগত খেলোঁ, মোৰ সমনীয়া ছোৱালী এটাও নাই, কেনে মানে অন্যায় হ'ব নাই, সেইকাৰণে মই খেলাই নাই বাদ দি এখন কিতাপ মানে কৰি সেই কথা অন্যায় নহয়, খেলিবলৈ মন নাই, খেলিব মন নাই, লাজো লাগে দিছোঁ। সেনে এতিয়া দেখাওঁ ৰ অলপমান, আৰু মিউজিক চকী টকী আছে ৰ। আৰু বইলা হয় ও গাইস নীলা খাই তো গাইস এই দেখুন গাইস টেকলি মাত মারি থই লাগে ভিতরে। তো এটা মই টেকলি মাৰা দিছো, তো চাও ৰ কি হয়। বাবু অলপ lips right side jo
আমি ধুনীয়াকৈ ৰছী টানা খেলি আহিলোঁ আৰু এফালে ডাঙৰ মানুহগিলা ৰছী টাও দেখা পালা মই ৰছী টাও কণ্টেণ্টটো বনোৱা নহ'ল তো এতিয়া বৰ্তমান আমি যাই আছোঁ বৰ্ণিলৰ ঘৰত মানে মই বৰ্ণিলক কৈছোঁ বোলে বৰ্ণিল এনে থকাতকৈ চাহ তাহ দানা একবাৰ চাহ খাওঁ যাওঁ পৰা বৰ্ণিলৰ ঘৰত তো এতিয়া বৰ্ণিল কি যাই আছোঁ ৰ গাইছ তো গাইছ আমি ফাইনেলি বৰ্ণিহঁতক ঘৰৰ পৰা ওলাই দিলোঁ আৰু বৰ্ণিলক আমি দিলোঁ বিদায় এতিয়া আমি যাওঁ ঘৰত তো গধূলি আৰু আহিম কাৰণ গধূলি আৰু এক্সট্ৰিম লেভেল হ'ব মানে সেই আৰু অলপমান মানে যিহেতু নাটকো আছে নাটকটো হ'ব আমাৰ বৰবাগ নলবাৰীত তো পূৰা একদম দেখাই থাকিম দে গাইছ এতিয়া আপুনি পাহাৰখিনি উঠিলাম ৰে দেখিছে না কি অৱস্থা তো গাইছ আমাৰ ফাইনেলি খেল ধেমালি প্ৰতিযোগিতা ইয়াতে সমাপ্ত কৰিল মই এটা পুৰস্কাৰ নাপালোঁ ভিতমে পাইছে এটা ভিভাংকৰ পাইছে এটা তো গধূলি আৰু আহিম তো এতিয়া যাওঁ দে ঘৰত আৰু নাই মই নাপালোঁ মই খেলা নাই ন মোৰ বয়স তুমি খেলছা আমাৰ লগতে খেলছা এহঁতৰ লগতে খেলছা কিন্তু নাপলা মই মিউজিক চকীয়ে খেলিছিলোঁ আৰু টেকলি মাৰ খেলা নাই বুলি ক'লে টেকলি ভাঙাটো খেলা হ'ল নেকি কিবা চকুত বান্ধি কাপোৰ দে আমি পাইছোঁ নাই তই সেইগিলা বাদ দিলোঁ গাইছ তো গধূলি আৰু এতিয়া দিন হৈ আছে তো গধূলি আৰু মই আহি পেলাই লগ কৰি মানে তাতে লগ পাম আৰু দিন এখিনি আৰু ব্লগ শ্বট নবনাওঁ ডাইৰেক্ট একে হ'ল